দৌৰ মাৰিছে আৰু দৌৰ মাৰি সি ৰিদীপৰ কাষলৈ যাব বিচাৰিছে। সি দৌৰ মাৰি ৰিদীপৰ কাষলৈ যাব বিচাৰিছে। চকু পানীয়ে এটা কথাই কৈছে যে মাথাউৰিটো হওক আৰু ইয়াত নাও হওক। মোৰ জীৱনৰ একেটা লাখুটি আছিল, তেওঁক মই হেৰুৱাই পেলালোঁ। এই বৰুণক এতিয়া খুলি দিব নোৱাৰি। বৰুণক যদি ৰছীডাল এৰি দিয়ে তেনেহ'লে সি ৰিদীপৰ কাষলৈ দৌৰ মাৰে। ৰিদীপ মানে এই ৰিদীপ পানিকা। সিদিনা 19 জুলাই বানত এই বৰুণ, মৰমৰ বৰুণ, ৰিদীপৰ খুব মৰমৰ আছিল এই বৰুণ পানীত উটি যাবলৈ ধৰিছিল। তেনেকুৱাতে ৰিদীপে বৰুণক বচাবৰ বাবে পানীত জাপ দিছিল আৰু বৰুণ বাচি গ'ল, কিন্তু ৰিদীপ হেৰাই গ'ল। চিৰদিনৰ বাবে ৰিদীপ হেৰাই গ'ল। সেই দিনটোৰ পৰা এই বৰুণ যেন অকলশৰীয়া আৰু এই বৰুণে সেই দিনটোৰ পৰা কেৱল এই ৰিদীপৰ কাষতে আছে। সি ৰিদীপৰ ফটোখনলৈ চাই থাকে, ৰিদীপৰ ওচৰতে সি শুই থাকে। কিবা এটা যদি তাক খাবলৈ দিয়ে ৰিদীপৰ পিতৃ মাতৃয়ে, সি ৰিদীপৰ ফটোখনৰ ওচৰতে খায় আৰু সি নানামে। সি এই টেবুলখনৰ পৰা নামিব নিবিচাৰে। সি ৰিদীপৰ কাষত থাকিব বিচাৰে। সি যেন সকলো বুজি পাইছে যে তাক বচাবলৈ গৈ তাৰ মৰমৰ এক প্ৰকাৰ ককায়েক, তাৰ মৰমৰ ৰিদীপ হেৰাই গ'ল, চিৰদিনৰ বাবে নোহোৱা হৈ গ'ল। তাক মৰম কৰা সেই কণমানিটো নোহোৱা হৈ গ'ল। আৰু এতিয়া যদি আপুনি তাৰ ডিঙিৰ পৰাই ৰছীডাল খুলি দিয়ে, কোনোবাই যদি চাই নাথাকে, তেনেহ'লে সি চিধাই বৰুণক য'ত সমাধিস্থ কৰা হৈছে সেই স্থান পায়গৈ। ৰিদীপক য'ত সমাধিস্থ কৰা হৈছে তাত পায়গৈ। খুব এখন হৃদয় বিদাৰক, খুব এখন কৰুণ, খুব এখন দুখৰ ছবি। আমাৰো ক'বলৈ এক প্ৰকাৰ ভাষা নাই, কিন্তু তাৰ পাছতো আমি আহিছোঁ এই বাতৰি কৰিবৰ বাবে। এয়া ৰিদীপ পানিকা, নাজিৰাৰ বামুণ পুখুৰীৰ টেঙাহোলাৰ ৰিদীপ পানিকা। 19 জুলাই দিনটোত এই বৰুণ জঁপিয়াই দিছিল, বৰুণক পানীয়ে উটুৱাই নিব বিচাৰিছিল। তেনেকুৱাতে ৰিদীপে বৰুণক বচাবৰ বাবে পানীত জাপ দিছিল আৰু তাৰ পাছত সকলোখিনি শূন্য হৈ পৰিছিল, সকলোখিনি একেবাৰে অন্ধকাৰ হৈ পৰিছিল। এয়া হৈছে ৰিদীপৰ পিতৃ মাতৃ। ৰিদীপৰ পিতৃ মাতৃৰ চকুত এতিয়া কেৱল চকুলো। কালি মুখ্যমন্ত্ৰীগৰাকীও আহিছে। এইটো সুধিব নাপায় যদিও সুধিছোঁ, আপোনালোকো খুব দুখত আছে। সিদিনা ঘটনাটো হৈছিল কেনেকৈ? পানী নহাৰ আগতে আমি ৰিদীপক কৈছিলোঁ, বেটা বানপানী আহিছে। সিও নিজে কৈছিলে, মা বানপানী উঠি আছে, তো মই বৰুণক এৰি নিদিওঁ, বৰুণটো মোৰ জান হয়। মই বোলো, বেটা মামা ঘৰতো পানী নুঠে কোনোদিন, মামা ঘৰতে যাম, মই বস্তু পাতিকেইটা অকণমান সামৰি পেলাই আৰু ডকুমেণ্টছখিনি লৈ যাম বুলি। তাৰপিছত আহিলে মামা ঘৰত, আহি পেলাই ভাতো খালে। ভাত খাই কুকুৰটো বান্ধিলে, ওলাই মেলি চালে আমাক। তাৰপিছতে আৰু আমি বস্তুখিনি সামৰিলোঁ। এইটো ছাইডেতো তেতিয়া পানীটো অহা নাছিলে, আমাৰ ছাইডে 10 মিনিটত পানী আহিলে। যে আমি ভিতৰ সোমালোঁ, মাত্ৰ 2টা টোপোলা আমি বান্ধিছোঁহে। তাৰপিছত ডকুমেণ্টছখিনি লৈছোঁ, 10 মিনিটৰ ভিতৰত এটা ঢৌ আহিলে, আমাৰ একদম ভিতৰলৈকে এক কঁকাল হৈ গ'ল। আমি যেনে তেনে ওলাব লওঁতে আৰু এটা ঢৌ আহিলে। ঢৌৰ পানীতে আমাৰ একদম বুকু পাৰ হৈ গৈছে। আমি আৰু তাৰ পৰা ওলাই আহিব নোৱাৰিলোঁ। কঁকালত ৰছী চছী বান্ধি পেলাই আমাক মানে অকণমান ওখ জেগাত লৈ গ'ল, কিন্তু আমি ৰাস্তাত পাৰ হৈ আহিব নোৱাৰিলোঁ। পানী বহুত স্পীড আছিলে। যেনে তেনে আমি তাত থাকিলোঁ। থকাৰ পিছত আৰু বাঁহ ৰছী লগাই মানে বেলেগৰ ছতৰ ওপৰত গৈছোঁ, আমি তাত থাকিছোঁ। কিন্তু ইফালে পানী হৈ গৈছে, আমি ক'বই নোৱাৰিলোঁ। আৰু আহিম বুলি ক'লেও আমি আহিব পৰা নাই। 2টা বজাৰ পৰা আমি নাৱৰ ব্যৱস্থা কৰি আছোঁ, কিন্তু নাও চাও নাপালোঁ, একো আহিবও নাপালোঁ। আৰু ইয়াত যেতিয়া পানী হৈ গ'ল, মামীয়েকে 6টা ল'ৰা ছোৱালী লৈ পেলাই ফেক্টৰীত ছেফটি জেগাত গৈছিলে। আৰু আমাক বচাবৰ কাৰণে আমাৰ ভাইটি কৃষ্ণ গোৱালা, আমাৰ বাইদেউৰ ল'ৰাটো বিকাশ গোৱালা আৰু ওচৰৰ ল'ৰা এজন আমাক দুইটাক বচাব গৈছিলে। কিন্তু আমাক বচাব গৈ ইহঁতেও গোটেই নিশাটো থাকি গ'ল তাতেই। দিনৰ পৰা ৰাতি হৈ গ'ল, ৰাতিৰ পৰা দিন হৈ গ'ল, কিন্তু বচাবৰ কাৰণে আমি কোনো ধৰণে সহায় নাপালোঁ। তাৰপিছত যেতিয়া
প্ৰতাপক বা আমাৰ ল'ৰাটোক ৰিদীপক লৈ গৈছিলে। লৈ যাওঁতে বাগানৰ LP স্কুলখন আছে, তাৰ কাষতে মানে টাৰ্ণিংখন লাগি আছে তিনিআলি। তো সেইখিনিতে ঢৌ পানী আহিলে, ঢৌ পানী আহোঁতে হাতৰ পৰা কুকুৰ পোৱালিটো এৰাই গ'ল। কুকুৰ পোৱালিটো এৰাই যাওঁতে তাক বচাব যাওঁতে মানে তাই নিজে মৃত্যুবৰণ কৰিলে আৰু কুকুৰ পোৱালিটো পানীত উটি গুচি গ'ল। 2 দিনৰ পিছত ল'ৰা এজনে ক'লে যে কুকুৰ পোৱালিটো মই দেখিছোঁ। তাৰপিছত মই ক'লোঁ বা ক'ত দেখিছোঁ, আনি দিবা বুলি। তাৰপিছত ল'ৰাকেইটাই মানে কুকুৰ পোৱালিটো বিচাৰি মেলি আনি দিলে। সিদিনাৰ পৰা কুকুৰ পোৱালিটো ভাত চাত নাখায়। সি এতিয়া ৰিদীপৰ ওচৰলৈকে যাব বিচাৰে। সেইদিনা মানে খুলি দিলোঁ আমি, যিদিনা তিলনি হ'ল ল'ৰাটো, তো সেইদিনা আমি খুলি দিছিলোঁ। খোলাই আছিলে আগত, কিন্তু কুকুৰটো খুলি দিছোঁ। ইফালে মানে ৰিলিফ দিবলৈ আহিছিলে, তো মোক তাত মাতিলে তিৰপালৰ কাৰণে। তো মই গৈছোঁ, তাত গৈছোঁ। তেতিয়া ল'ৰা এজনে আহি ক'লে মোক যে পোৱালিটো আছে নাই, কুকুৰ পোৱালিটো। মই বোলো কুকুৰ পোৱালিটো আছে ঘৰত। তো সি দৌৰ মাৰিছে আমাৰ সন্মুখতেই সি দৌৰ মাৰিছে আৰু দৌৰ মাৰি সি ৰিদীপৰ কাষলৈ যাব বিচাৰিছে। সি ভুকিছে, প্ৰথমতে ৰিদীপৰ কাষলৈ যাব বিচাৰিছে, ভুকিছে আৰু তাৰপাছত খুলি দিয়াৰ লগে লগে সি ৰিদীপৰ কাষলৈ যাব বিচাৰিছে। আজি 17-18টা দিন এই বৰুণ এনেকৈ আছে। সি মাত্ৰ ৰিদীপৰ কাষলৈ যাব বিচাৰে। তাক যেতিয়াই খুলি দিয়া হয় তেতিয়াই সি ৰিদীপৰ কাষলৈকে যাব বিচাৰে। খুব এখন হৃদয়, খুব সকলোকে চুই যোৱা এখন ছবি, সকলোকে কন্দুৱাই যোৱা এখন ছবি। কালি মুখ্যমন্ত্ৰীগৰাকীও আহিলে, আপোনালোকক কি কৈ থৈ গ'ল? তেওঁ ৰিদীপৰ হেৰিত 5 লাখ টকাৰ চেক এখন দিলে আৰু 4 লাখৰ এখন চেক দিলে আৰু কৈছে বোলে চিন্তা নকৰিবা, যি হৈ গ'ল ভালকৈ এতিয়া জীয়াই থাকিব লাগিব। নিজক আৰু তেওঁ ক'লে যে আমি চাম, আকৌ ঘূৰাই আহিম বুলি ক'লে। এতিয়াতো বৰ কষ্ট হ'ব আপোনালোকৰ। এতিয়াতো আমাৰ থকা মেলাটো একো হেৰি নাই, তাততো থাকিব নোৱাৰি। আৰু ইয়াত মই এতিয়া মোৰ খোলালি ঘৰতে মই আশ্ৰয় লৈ আছোঁ। আৰু ৰাইজে যিমান সহায় সহযোগ আগবঢ়াইছে সেইটোকে লৈ আমি ভৰণ পোষণ কৰি আছোঁ এতিয়া। আৰু এই কাপোৰ কানিটো একোৱে নাছিলে, যে সাহাৰ্য দিছে, কাপোৰ কানিও ৰাইজে দিছে। তো মই আৰু এটা ক'বলৈ বিচাৰিছোঁ, যাতে এই দিখৌ নদীৰ মাথাউৰিটো ব্যৱস্থা কৰিবৰ কাৰণে আৰু যাতে আমাৰ নিচিনা সন্তানক মানে মাক বাপেকে নেহেৰাই, যাতে তেওঁলোকৰ কাৰণে নাৱৰ আৰু এই পানী বটৰ সুবিধা কৰি দিয়ে, যে চুকে কোণে যাতে কোনো মা দেউতা নিজৰ সন্তানৰ পৰা আঁতৰি নাথাকে আৰু সন্তানকো নেহেৰুৱাই। তাৰ কাৰণে মই মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ মই আহ্বান জনাইছোঁ। ক'ব আৰু মোৰ জীৱনৰ একেটা লাকুটি আছিলে, তেওঁক মই হেৰুৱাই পেলালোঁ। তেওঁৰ যাতে স্মৃতিটো থাকি যায়, এইটোকো লৈ মই মন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ। সঁচা অৰ্থত ক'বলৈ কোনো ভাষা নাই, ক'বলৈ কোনো ভাষা নাই। দুৰ্ভগীয়া পিতৃ। তেওঁ চকু পানীয়ে এটা কথাই কৈছে যে মাথাউৰিটো হওক আৰু ইয়াত নাও হওক। আমিও আহ্বান জনাইছোঁ যে ইয়াত এই অঞ্চলটোত নেপালী খুঁটিত অন্ততঃ নাও দিয়ক চৰকাৰে, কাৰণ পানী আকৌ হ'ব পাৰে। মাথাউৰিটো হওক আৰু একো ক'ব নোৱাৰি ইয়াতকৈ।